হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কেনে খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোবিলাক ভালে আছে। মোৰ এতিয়া অন্য নিবেগলৈ সকলোকে স্বাগতম জনালোঁ। এয়া মই ৰাতিপুৱা শুই উঠিলোঁ। শুই উঠি এয়া হাঁহৰ পোৱালিকেইটা এৰি দিলোঁ অলপ চোতালত খেলিবৰ কাৰণে। সিহঁতক খোজকাঢ়িবৰ কাৰণে অলপ নমাই দিলোঁ চোতালত। তাৰপিছত এয়া চাওকচোন, কপৌ চৰাইজনী সদায় এনেকুৱা আহে, মই চাউল দি থওঁ এনেকুৱা খাই যায়। তাৰপিছতে এয়া মই ভাত তৰকাৰী বনালোঁ। ভাত হ'লে এইফালে তৰকাৰী বহাই দিছোঁ। আৰু এইফালে আমাৰ মাইনাই দিৱালীৰ কাৰণে ছবি আঁকিছে, মোক দেখাব আহিছে, এনেকুৱা হৈছে। তাৰপিছত আমাৰ বাবু বিস্কুট বেপাৰীজন আহিছিলে, দাদাজন, তাৰ পৰা বিস্কুট লৈ আহিছে। এনেকৈ বিস্কুট লৈ আহি কৈছে খুলি দিয়ে, মই খাম। তাৰপিছত তাক মই খুৱাই থলোঁ। খুৱাই থৈ জল্দি কামবিলাক কৰি ল'লোঁ। কৰি লোৱাৰ পিছত এনেকৈ চামুচ আনি থৈ দিছিলোঁ, নতুন চামুচ। ওলাবই পাহৰি আছিলোঁ। মাইনাই যে মনত কৰি দিলে মেগী খাবৰ কাৰণে চামুচ ওলাবৰ কাৰণে। ওলাই কিনে ধুবৰ কাৰণে ওলালোঁ। আৰু এইফালে এখন চালনী এখন আৰু এইফালে এটা বাউল এটা এনেকুৱা আনি থৈ দিছিলোঁ, ওলাবই পাহৰি আছিলোঁ। তাৰপিছত মাইনাক দোকানত পঠিয়ালোঁ। এনেকৈ পইচা আৰু এনেকৈ লিখি দিছোঁ, নহ'লে পাহৰি যায়। যাব ওলাইছে দোকানত। তাৰপিছত হাজবেণ্ড বজাৰত গৈছিলে, বজাৰৰ পৰা আহি পাইছে আৰু আমাৰ বাবুই সুধি আছে, মানে পাপাকক কি আনিছে এনেকৈ সুধি আছে। আৰু দম দি আছে চকলেট আনাৰ কাৰণে। তাৰপিছত ভাত পানী খাই উঠি পিছবেলা নাহৰৰ পুলি আনিছিলে, সেইটো হাজবেণ্ডে ৰুই দিলে। জুবিনদাৰ স্মৃতিত এনেকৈ ৰুই দিলে নাহৰৰ পুলিটো। তাৰপিছত আমাৰ মাইনাই দিয়া আনিব দিছিলে পাপাকক, গধূলি দিয়া জ্বলাবৰ কাৰণে। গধূলি জ্বলাইছে দিয়া। ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।